এসপ্তাহ পূৰ্বে প্ৰথমবাৰলৈ IPL জয় কৰিছিল RCBয়ে। ইয়াৰ মাজতে নতুন খবৰ শীঘ্ৰেই সলনি হ'ব RCBৰ মালিকী চক্ৰ। 17,000 কোটি টকাত বিক্ৰী হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। ফ্ৰেঞ্চাইজিটো কিনাৰ বাবে ইতিমধ্যেই কেইবাটাও সংস্থাই আগ্ৰহ দেখুৱাইছে। IPLৰ আৰম্ভণিতে RCBৰ স্বত্বাধিকাৰ আছিল বিজয় মালিয়া, কিন্তু আৰ্থিক প্ৰতাৰণাৰ বাবে বিজয় মালিয়াই দেশ এৰাৰ পিছত ভাৰতত থকা তেওঁৰ সংস্থাবোৰ ব্ৰিটেইনৰ পানীয় প্ৰস্তুতকাৰী সংস্থা ডিয়াজিঅ'ই ক্ৰয় কৰি লয়। ভাৰতত ডিয়াজিঅ'ৰ শাখা ইউনাইটেড স্পিৰিটছ লিমিটেডে বৰ্তমান RCBৰ দায়িত্বত আছে। এইবাৰ IPL জয় কৰাৰ পিছতেই দলটোৰ শ্বেয়াৰ বাঢ়িছে। অৱশ্যে আগ্ৰহী সংস্থাবোৰৰ সৈতে এতিয়াও আলোচনা প্ৰাথমিক পৰ্যায়তে আছে বৰ্তমানৰ RCB কৰ্তৃপক্ষৰ। মুঠৰ ওপৰত অনাগত সময়ত এয়া স্পষ্ট হ'ব RCB এতিয়া বৰ্তমানৰ গৰাকীৰ হাততেই থাকে নে RCBৰ গৰাকীৰ নতুন চিনাকি ৰাজহুৱা হ'ব।